যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সামৰ 2023 চনৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। ইয়াৰে মই আনচাৰখিনিও কৰি দিছোঁ, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল তলত দিয়া অধাতুসমূহৰ কোনটো তৰল? Which of the given non-metal is a liquid? তৰল হৈছে ব্ৰমিন। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰত দিছিল চাবোনৰ অণুত থকা জলস্নেহী মেৰুৰ মূলক হ'ল দ্য হাইড্ৰফিলিক গ্ৰুপ অফ চপ ইজ। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ COO&A। কুৱেশ্যন নম্বৰ 3 নতুন প্ৰজাতি এটা উৎপত্তি হ'ব যদিহে নিউ স্পেচিছ মে বি ফৰ্মড ইফ। অপশ্যন দিছিলে এ জনন কোষৰ ডিএনএৰ যথেষ্ট সাল সলনি ঘটে। অপশ্যন বিত দিছিল জনন কোষৰ ক্ৰমজমৰ সংখ্যাৰ পৰিৱৰ্তন ঘটে। অপশ্যন চিত দিছিল জিনীয় পদাৰ্থৰ কোনো পৰিৱৰ্তন নঘটে আৰু অপশ্যন ডিত দিছিল মিলন সংঘটিত নহয়। নতুন প্ৰজাতি এটাৰ উৎপত্তি হ'ব যদিহে 1 নম্বৰটো হ'ব শুদ্ধ যদিহে জনন কোষৰ ডিএনএৰ যথেষ্ট সাল সলনি ঘটে। 2 নম্বৰটো শুদ্ধ হ'ব জনন কোষৰ ক্ৰমজমৰ সংখ্যাৰ পৰিৱৰ্তন ঘটিলে। গতিকে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে 4 নম্বৰটো। 4 নম্বৰ কুৱেশ্যনত দিছিল তলত দিয়া ধাতুসমূহ সক্ৰিয়তা অনুসৰি সজালে পাম। The correct arrangements of the given metals in order of their reactivity is। গতিকে ইয়াত দিছিলে অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। প্ৰথমতে কি হ'ব ছ'ডিয়াম Na, তাৰপিছত Mg মেগনেছিয়াম, তাৰপিছত Zn জিংক আৰু Fe মানে আইৰণ। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5 এডাল শক্তিশালী দণ্ডচুম্বক এখন কাঠৰ সমতলৰ ওপৰত পথালিকৈ ৰখা হ'ল। এই ক্ষেত্ৰত চুম্বকীয় বলৰেখাবিলাক বিস্তৃত হ'ব। A strong bar magnet is placed horizontally on a wooden board. The magnetic lines of force will be। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ দণ্ডচুম্বকৰ চৌপাশে থকা সকলো পৃষ্ঠতলতে। In all planes around the bar magnet। কুৱেশ্যন নম্বৰ 6 তলৰ কোনবিধ জীৱই দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে বংশ বৃদ্ধি কৰে? Which organism reproduces new generation by cell division or fission? গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ লেইচমেনিয়া। লেইচমেনিয়াই দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে বংশ বৃদ্ধি কৰে। কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো সৃজনন তন্ত্ৰৰ এটা অংশ হয়? Which of the following is a part of female reproductive system? অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ ডিম্বনলী। কুৱেশ্যন নম্বৰ 8 প্ৰতিক্ৰিয়া স্নায়ুতন্ত্ৰৰ কোনটো অংশই নিয়ন্ত্ৰণ কৰে? ৰিফ্লেক্স একশ্যন আৰ কণ্ট্ৰলড বাই হুইচ পাৰ্ট অফ দ্য নাৰ্ভাছ ছিষ্টেম? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ প্ৰতিক্ৰিয়া স্নায়ুতন্ত্ৰৰ স্নায়ুৰজ্জু অংশই নিয়ন্ত্ৰণ কৰে। কুৱেশ্যন নম্বৰ 9 তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিয়াবলৈ দিছিল। এ নম্বৰ দিছিল পাকস্থলী ৰস। পাকস্থলী ৰসটো মিলিব 2 নম্বৰটোৰ লগত শ্লেষ্মা। তাৰপিছত দিছিল পেৰিচটলেটিক মিলিব 4 নম্বৰটোৰ লগত পাচননলীৰ লয়যুক্ত সংকোচন বা প্ৰসাৰণ। 3 নম্বৰ দিছিল পত্ৰৰন্ধ্ৰ। পত্ৰৰন্ধ্ৰটো হ'ব 1 নম্বৰটোৰ লগত ৰক্ষী কোষ আৰু 2 নম্বৰ দিছিল পেৰামেচিয়ামটো হ'ব চিলিয়া। গতিকে শুদ্ধ বিকল্পটো হ'ব অপশ্যন নম্বৰ B2। কুৱেশ্যন নম্বৰ 10 তলৰ কোনটো ধাতু কপাৰ ছালফেটৰ নীলা ৰঙৰ দ্ৰৱৰ লগত যোগ কৰিলে দ্ৰৱটো বৰণহীন দ্ৰৱলৈ পৰিৱৰ্তন হ'ব? On addition of which metal copper sulfate solution will become colorless? The option C হ'ব শুদ্ধ উত্তৰ Zn। কুৱেশ্যন নম্বৰ 11 তলত কেইটামান মৌল দিয়া হৈছে কোনকেইটাৰ ৰাসায়নিক ধৰ্ম একেই হ'ব? বন্ধনীৰ ভিতৰত ইয়াৰ পাৰমাণৱিক সংখ্যা দিয়া হৈছে। A few elements are given below. Which of them will have same chemical properties? Atomic number of each element is given in brackets. প্ৰথমটোত কি দিছে চোৱা O মানে অক্সিজেন। অক্সিজেনৰ পাৰমাণৱিক সংখ্যা হৈছে 8। গতিকে ইলেক্ট্ৰনৰ বিন্যাস কিমান হ'ব 2,6। তাৰপিছত দিছিলে N মানে হৈছে 2 নম্বৰত দিছিল N মানে নাইট্ৰজেনৰ পাৰমাণৱিক সংখ্যা কিমান দিছিলে 7। গতিকে 2,5 হ'ব আৰু 3 নম্বৰত দিছিল F মানে ফ্লৰিনৰ দিছিলে 9।
9 হলে 2,7 হ'ব আৰু দুই নম্বৰ দিছিল Cl মানে ক্লোৰিন ক্লোৰিনৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2,8,7 গতিকে মিলালে হ'ব যেটো ক্লোৰিনৰ 2 আৰু 7 আছে ক্লোৰিনৰ 287 আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ আৰু 4 নম্বৰটোৰ ঠিক আছে নেক্সট 12 নম্বৰ এটা স্নায়ুকোষে কেনে ধৰণে এটা স্নায়ু প্ৰেৰণা প্ৰেৰণ কৰে ইয়াৰ শুদ্ধ ক্ৰমটো হ'ল শুদ্ধ ক্ৰমটো হ'ব অপচন নম্বৰ ডি থকাটো ডেনড্ৰাইট কোষদেশ এক্সন আৰু স্নায়ু প্ৰান্ত কোৱেশ্চন নম্বৰ 13 যদি কোনো এটা মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ 3 গুণ ইলেক্ট্ৰন আছে তেন্তে মৌলটো হ'ব if the second cell of an element has 3 times as many electrons as in the first cell then the elements will be গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ পি কোৱেশ্চন নম্বৰ 14 তলৰ কোনকেইটা অৰণ্যৰ কাৰ্য which of the following is a function of a forest এতিয়া চোৱা অপচন দিছিল এ নম্বৰত বানপানী নিয়ন্ত্ৰণ কৰা ঠিক এইটো হ'ব শুদ্ধ উত্তৰ এইটো অৰণ্যৰ কাৰ্য দুই নম্বৰ দিছিল কাগজ প্ৰস্তুত কৰা এইটো অৰণ্যৰ কাৰ্য আৰু তিনি নম্বৰ দিছিল গোলকীয় উত্তাপ বৃদ্ধি কৰা গতিকে এইটোটো নহয় গোলকীয় উত্তাপ বৃদ্ধি কৰা অৰণ্যৰ কাৰ্য নহয় আৰু চাৰি নম্বৰ দিছিল বায়ুত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা ৰক্ষা কৰা এইটো অৰণ্যৰ কাৰ্য হয় গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 15 তলৰ বিক্ৰিয়াটো হ'ল নেম দা টাইপ অফ ৰিএকচন গতিকে এই বিক্ৰিয়াটো হৈছে এষ্টাৰী হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ 28 নম্বৰ দিছিল তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা মেটচ দা ফলোইং উইথ এপ্ৰপ্ৰিয়েট চইচেছ এ নম্বৰ দিছিল জিনীয় পৰিৱৰ্তন মিলিব 4 নম্বৰটোৰ লগত ডিএনএ প্ৰতিলিপিকৰণ বি নম্বৰ দিছিল স্বতন্ত্ৰ বংশানুক্ৰমিক প্ৰবাহ এটো হ'ব মেণ্ডেল 3 নম্বৰ দিছিল সি নম্বৰত প্ৰাকৃতিক নিৰ্বাচনটো মিলিব 2 নম্বৰটোৰ লগত যোগ্যজনেহে জীয়াই থাকে আৰু 2 নম্বৰ দিছিল কৃত্ৰিম নিৰ্বাচনটো হ'ব বনৰীয়া বন্ধাকবি কোৱেশ্চন নম্বৰ 29 টেষ্ট টিউবত থকা গোটা পদাৰ্থ Xৰ লগত এচিটিক এচিড যোগ কৰা হ'ল এটা বৰণহীন আৰু গোন্ধহীন গেছ Y উৎপন্ন হ'ল এই গেছক চূণপানীৰ মাজেৰে যাবলৈ দিলে চূণপানী ঘোলা হয় ইয়াৰ পৰা ক'ব পাৰি যে এচিটিক এচিড is added to a solid X kept in a test tube a colorless and odorless gas Y is evolved the gas is passed through the lime water which turned it milky it is concluded that option B হ'ব শুদ্ধ উত্তৰ গোটা পদাৰ্থ X সোডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু gas Y হ'ল কাৰ্বন ডাই অক্সাইড কোৱেশ্চন নম্বৰ 30 ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ মুক্ত কৰে উৎপন্ন হোৱা হাইড্ৰজেন গেছক তলৰ কোনটো পদ্ধতিৰে ধৰা পেলাব পাৰি when a base reacts with a metal it forms a salt and hydrogen gas is released the presence of hydrogen can be detected by using option D হ'ব শুদ্ধ উত্তৰ এডাল মম জ্বলাই বাৰ্নিং ক্যান্ডেল কোৱেশ্চন নম্বৰ 31 প্ৰবাহযুক্ত সলেনয়েডৰ চৌপাশে থকা চুম্বক ক্ষেত্ৰৰ বাবে তলত দিয়া শুদ্ধ বিকল্পকেইটা নিৰ্বাচন কৰা choose the correct option for the magnetic field in a current carrying solenoid অপচন দিছিল এ সলেনয়েডৰ অন্তৰ্ভাগৰ বলৰেখাবোৰ সমান্তৰাল সৰল ৰেখা যেটো শুদ্ধ বিকল্প 2 নম্বৰ দিছিল সলেনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম এটো শুদ্ধ বিকল্প 3 নম্বৰ দিছিল প্ৰবাহৰ দিশ সলনি কৰিলেও সলেনয়েডৰ দুই প্ৰান্তৰ মেৰুৰ পৰিৱৰ্তন নহয় এটো অশুদ্ধ 1 নম্বৰ আৰু 2 নম্বৰটো শুদ্ধ হ'ব গতিকে অপচন এ হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 32 বায়ুমণ্ডলত থকা ওজনৰ পৰিমাণ জুখিবলৈ তলৰ কোনটো একক ব্যৱহাৰ কৰা হয় which of the following unit is used to measure the concentration of ozone in the atmosphere option এ হ'ব কাৰেক্ট আনসাৰ ডপসন কোৱেশ্চন নম্বৰ 33 তোমাক পেলোনিয়া জীৱ অনিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ আৱৰ্জনা ৰাখিবলৈ এটা হেউজিয়া আৰু আনটো ৰঙা ৰঙৰ ডাস্টবিন দিয়া হৈছে তলৰ কোনটো ইয়াৰ সঠিক ব্যৱহাৰ You have been given two dustbins one green another is red in color which is effective use for biodegradable and non biodegradable garbages the option C হ'ব শুদ্ধ উত্তৰ ফলমূল কাগজ কাপোৰ হেউজিয়া ডাস্টবিন ঠিক আছে কিনি হেউজিয়া ডাস্টবিনত হ'ব অপচন সি হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 34 মানুহৰ মুখৰ পৰা পায়লৈকে বিস্তৃত দীঘল নলীডালৰ একাধিক ক্ৰমে অংশসমূহ হৈছে একাধিক ক্ৰমে অংশসমূহ হ'ব অপচন নম্বৰ ডি থকাটো মুখগহ্বৰ খাদ্যনলী পাকস্থলী ক্ষুদ্ৰান্ত্ৰ বৃহদান্ত্ৰ কলন মলভাণ্ড আৰু পায়ু তাৰ পিছত দিছিল
নিৰ্দেশনা প্ৰশ্ন নং 35 পৰা 40 লৈকে দুটাকৈ উক্তি দিয়া হৈছে প্ৰশ্নসমূহৰ বাবে তলত A B আৰু A B C আৰু D ৰ বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি উলিওৱা A নম্বৰ দিছিল প্ৰথমটো শুদ্ধ কিন্তু দুই নম্বৰটো অশুদ্ধ যদি A নম্বৰটো আমি লিখো B নম্বৰ দিছিল প্ৰথমটো অশুদ্ধ কিন্তু দুই নম্বৰটো শুদ্ধ C নম্বৰ দিছিল 1 আৰু 2 দুইটাই শুদ্ধ D নম্বৰ দিছিল 1 আৰু 2 দুইটাই অশুদ্ধ এতিয়া 35 নম্বৰৰ পৰা সমগণীয় শ্ৰেণীত থকা দুটা যৌগৰ ৰাসায়নিক ধৰ্মসমূহ সদৃশ হয় গতিকে এইটো শুদ্ধ দুই নম্বৰ দিছিল মিথেন আৰু বিউটেন একটা সমগণীয় শ্ৰেণীত অন্তৰ্ভুক্ত এইটো শুদ্ধ এই অপচন সি যেহেতু দিয়া আছিল 1 আৰু 2 দুইটাই শুদ্ধ গতিকে অপচন সি হ'ব কোৱেশ্চন নম্বৰ 35 ৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো 36 নম্বৰ গছৰ পাত লেৰেলি যোৱাৰ বাবে এপচাইচিক এচিড দায়ী এইটো শুদ্ধ দুই নম্বৰ দিছিল ই হৈছে বৃদ্ধি ৰোধক এইটো শুদ্ধ এপচাইচিক এচিড বৃদ্ধি ৰোধক গতিকে অপচন সি টোৱে হ'ব এই 36 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো দিছিল 37 নম্বৰ গ্ৰাফাইট বিদ্যুতৰ কু পৰিবাহী গতিকে এইটো শুদ্ধ দুই নম্বৰ দিছিল গ্ৰাফাইট এটা অধাতু গতিকে গ্ৰাফাইট এটা অধাতু এইটো শুদ্ধ গতিকে অপচন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ কাৰণ অপচন বি কি দিছিলে প্ৰথমটো অশুদ্ধ দুই নম্বৰটো শুদ্ধ নেক্সট 38 নম্বৰ কোৱেশ্চনটো চোৱা ঘৰুৱা সংযোগত পৰৱৰ্তী প্ৰবাহ ব্যৱহাৰ হয় এইটো শুদ্ধ দুই নম্বৰ দিছিল পৰৱৰ্তী প্ৰবাহ শক্তিৰ বিশেষ অপচয় নোহোৱাকৈ বহু দূৰলৈ সঞ্চালিত কৰিব নোৱাৰি গতিকে এইটো অশুদ্ধ গতিকে ইয়াত যেটো 1 নম্বৰটো শুদ্ধ দুই নম্বৰটো অশুদ্ধ অপচন এ হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 39 বগা সিলভাৰ ক্লোৰাইডৰ ৰং সূৰ্যৰ পোহৰৰ উপস্থিতিত ধোঁৱা বৰণীয়ালৈ সলনি হয় এইটো শুদ্ধ দুই নম্বৰ দিছিল সূৰ্যৰ পোহৰৰ উপস্থিতিত সিলভাৰ ক্লোৰাইড সিলভাৰ ধাতু আৰু ক্লোৰিন গেছলৈ বিয়োজিত হয় গতিকে এইটো শুদ্ধ দুইটাই শুদ্ধ যেটো অতিয়া অপচন সি হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 14 ত দিছিল মাইট্ৰকন্ড্ৰিয়াক শক্তিৰ ভঁৰাল বোলা হয় গতিকে এইটো শুদ্ধ দুই নম্বৰ দিছিল মাইট্ৰকন্ড্ৰিয়াক সবাৎসখনৰ ফলত এডিপি উৎপন্ন হয় এইটো অশুদ্ধ অপচন এ যেটো আমাক দিয়া আছিল যে 1 নম্বৰটো শুদ্ধ দুইটো অশুদ্ধ হলে আমি কোনটো লিখিব লাগিব এ নম্বৰটো গতিকে 40 নম্বৰ কোৱেশ্চনটোৰ এটো হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ নিৰ্দেশনা দিছিল প্ৰশ্ন নং 41 ৰ পৰা 45 লৈ উক্তি আৰু কাৰণ দিয়া হৈছে প্ৰশ্নসমূহৰ বাবে তলত দিয়া A B C আৰু D বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি উলিয়াবলৈ কৈছে এই নম্বৰ দিছিল A আৰু R দুয়োটা শুদ্ধ আৰু R to A ৰ শুদ্ধ ব্যাখ্যা B নম্বৰ দিছিল A আৰু R দুয়োটা শুদ্ধ আৰু R to A ৰ শুদ্ধ ব্যাখ্যা নহয় C নম্বৰ দিছিল A শুদ্ধ R শুদ্ধ D নম্বৰ দিছিল A শুদ্ধ আৰু R টো শুদ্ধ 41 নম্বৰটো চাও আমি উক্তি কি দিছিলে তাপভিত্তিক শক্তি প্ৰকল্পসমূহ কয়লা খনি বা তেলৰ কূপৰ ওচৰত স্থাপন কৰা হয় গতিকে এইটো শুদ্ধ যুক্তি দিছিলে ৰিজন দিছিল কয়লা বা পেট্ৰলিয়াম পৰিবহনতকৈ বিদ্যুতৰ পৰিবহন অধিক সুবিধাজনক গতিকে এইটো শুদ্ধ গতিকে A আৰু R দুটা শুদ্ধ আৰু R to A ৰ শুদ্ধ ব্যাখ্যা গতিকে আমি A লিখি আনসাৰটো A হ'ব কোৱেশ্চন নম্বৰ 42 যেতিয়া একে পদাৰ্থৰ দুডাল সমদৈৰ্ঘ্য পৰিবাহী A আৰু B ৰ A পৰিবাহী বিতকৈ ক্ষীণ হয় তেতিয়া A ৰ ৰোধ বিতকৈ বেছি হয় এইটো শুদ্ধ যুক্তি দিছিল ৰিজন দিছিলে পৰিবাহীৰ ৰোধ পৰিবাহীৰ প্ৰচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক গতিকে এইটো শুদ্ধ অপচন এ হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 43 দিছিল উক্তি বিপদ সংকেত দিয়া পোহৰৰ ৰং ৰঙা এটা আমি জানো এইটো শুদ্ধ বিপদ সংকেত দিবলৈ আমি ৰঙা ৰং ব্যৱহাৰ কৰা হয় যুক্তি দিছিল কুঁৱলী বা ধোঁৱাই ৰঙা ৰং বেছি বিক্ষিপ্ত কৰে গতিকে ৰিজনটো দিছিলে এইটো অশুদ্ধ অপচন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 44 জল বিভাজিকা ব্যৱস্থাপনাৰ দ্বাৰা মাটি আৰু পানী সংৰক্ষণ কৰি জৈৱভৰ বৃদ্ধি কৰা হয় এইটো কিতাপৰ পৰা দিছে এইটো শুদ্ধ আৰু যুক্তি দিছিল ৰিজন দিছিল জৈৱভৰৰ সৃষ্টি পানী আৰু মাটিৰ লগত জড়িত সম্পদবিলাকৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এইটো শুদ্ধ গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 45 ত দিছিল আমি জীৱৰ উৎপত্তি সম্পৰ্কীয় প্ৰত্যক্ষ সাক্ষ্যসমূহ হেৰুৱাই পেলাইছো গতিকে এইটো হ'ব শুদ্ধ
আৰু যিটো ৰিজন দিছিলে 45 নম্বৰৰ প্ৰত্যক্ষ সাক্ষ্যসমূহৰ বাবে নিয়োজিত লোকসকল দক্ষ কৌশলী নাছিল এইটো অশুদ্ধ অপচন সি হ'ব শুদ্ধ উত্তৰ ঠিক চাই যোৱা তাৰ পিছৰ পৰা কোৱেশ্চন কেইটা কি আহিছিলে আৰু যদি তোমালোক ইয়াৰ PDF সমূহ লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটসএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জয়েন কৰি ল'বা সকলোবোৰ লিংক ডেসক্ৰিপচনতে দি থোৱা আছে আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাবাচোন কোনখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰৰ ভিডিও তোমালোকক লাগে